হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু মোৰো ভালেই। আপোনালোকৰ দোৱা আশীৰ্বাদত এয়া ৰাতিপুৱা মই বহি আছোঁ চাহ এটা খাই মেলি। তাৰপৰা আকৌ সেইদিনাখন আপোনালোকক দেখাইছিলোঁ যে ফুলৰ পুলিটো মই ৰুমতে সজাই ল'লোঁ ধুনীয়াকৈ। আৰু তাৰপৰা আকৌ আমাৰ ৰাস্তাটো ড্ৰেইন বনাইছে নহয়, তাকো এপাক গৈ চাই আহিলোঁগৈ। তাৰপৰা এয়া মানুহজনে মই ভাত খাবলৈ বহিছোঁ, বৌ যিহেতু নাই, আনিছা স্কুললৈ গ'ল। আৰু তাৰপৰা বৌ আহিলে, বৌয়ে আহি ৰুটি বনালে, ৰুটি বনাই এয়া মোকো খাবলৈ দিলে, অকণমান টেষ্ট কৰি চাবলৈ দিছে যে কেনেকুৱা হৈছে। তাৰপৰা আনিছে আবেলি সময়ত দেখিছেনে মুখখন ফুলাই কেনেকৈ বহি আছে। তাৰপৰা আকৌ এয়া মই আনি দিলোঁ, তাৰপৰাহে তাই ভাল পাইছে। তাৰপৰা আকৌ বৌৰ জ্বৰ উঠিলে, তাৰপৰা এয়া আনিছা ব্লেংকেটখন লৈ শুই আছে, দেখিছেনে। আনিছাৰ স্কুলত প্ৰগ্ৰেম আছে, সেইটো কাৰণে আনিছাই মেহেন্দি লগাই আছিলে আৰু তাকে দেখি ময়ো অকণমান লগাই ল'লোঁ তাইৰ হাতত। আৰু তাই ইয়াত ধুলেই, দেখিছেনে। আৰু মোৰো লগাই হৈ গ'ল, কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু তাৰপৰা এতিয়া আহিছোঁ শুবলৈ ৰুমত। আৰু মানুহজনৰ লগতে ইটো সিটো কথা পাতি আছোঁ। আৰু মানুহজনক সুধিছোঁ যে কেনেকুৱা লাগিছে মোৰ মেহেন্দিটো। আৰু মানুহজনে কৈছে যে আৰ্টিফিচিয়েল মেহেন্দিৰ গোন্ধটো বেছি ভাল নাপায় তেওঁ, আৰু মানে জেতুকা গোন্ধটোহে ভাল পায়, সেইটোকে কৈ আছে তেওঁ। আৰু এয়া মই কাপোৰ কেইটামানো আছিলে জাপি লৈছোঁ, মানে দিনটো যিহেতু ছুটি, সেইটো কাৰণে সোনকালে কামবোৰ কৰি লৈছোঁ ৰাতিয়ে। আৰু এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। যাবলৈ ওলাইছে ৰিয়াজুল, স্কুললৈ যাব এতিয়া। এয়া বৌ দোকানত সোমাই আছে, বাই বাই। আৰু তাৰপৰা আকৌ আনিছাৰ চিলড্ৰেন ডেৰ প্ৰগ্ৰেম আছে নহয়, সেইটো কাৰণে তাইকো উলিয়াই দিবলৈ লৈছোঁ আমি দুয়োজনী মিলি। আৰু তাই মেখেলা চাদৰ পিন্ধিব, মানে এইবাৰ প্ৰথম পিন্ধিব, সেইটো কাৰণে তাইক ধুনীয়াকৈ উলিয়াই দিছোঁ। আৰু সৰু ল'ৰা ছোৱালীক অকণমান ছেটিং কৰিবলৈ অসুবিধাও হয়, সেইটো কাৰণে। আৰু এইবাৰ মেকআপ লগাবলৈও কেনেকৈ পাতি দিছে দেখিছেনে, আনকালে যে কিমান চিঞৰে। আৰু তাই এতিয়া উলিয়াই মেলি হৈ গ'ল, খোপাটো কেনেকুৱা লাগিছে তাই জনাবচোন, মই বান্ধি দিছোঁ বাৰু। আৰু তাৰপৰা আঞ্জুমে ক'লে যে ফটোশ্বুট এটা কৰি লওঁ, তাৰপৰা আহিলোঁ এয়া ফটোশ্বুট কৰিবৰ কাৰণে আমাৰ ওচৰতে থকা তেল ডিপুলৈ। তাৰপৰা বৌ গ'ল ওলাবৰ কাৰণে, আৰু বৌ যাব যিহেতু অকণমান সোনকালে, আমি অকণমান দেৰিকৈ যাম, সেইটো কাৰণে বৌ এয়া ওলাবলৈ গৈছে তাইকে এৰি থৈ। তাৰপৰা এতিয়া বৌ আজি মই বনাব লৈছোঁ ছাগলী মাংস। বৌ যিহেতু এতিয়া গ'ল প্ৰগ্ৰামলৈ, সেইকাৰণে মই বনাব লাগিব। আৰু বনাই মেলি আজৰি সোনকালে আকৌ যাবও লাগিব, সেইকাৰণে এতিয়া বনাই লৈছোঁ। আৰু তাৰপৰা মছলাখিনি ভাজি ল'লোঁ ধুনীয়াকৈ ৰঙা হৈ যোৱালৈকে। তাৰপৰা মই মাটনখিনি দি দিলোঁ তাত, আৰু তাৰপৰা মাটনখিনিও ৰঙা হৈ যোৱালৈকে অলপ ভাজিব লাগিব। ভাজি লোৱাৰ পাছত যেতিয়া ৰঙা হৈ যাব, তেতিয়া তাত পানী দি চিটি মাৰিবলৈ দিলোঁ। তাৰপৰা আঞ্জুমৰ লগত এয়া চাহ খাবলৈ বহিলোঁ। ঘৰত যিহেতু মানুহবোৰ চব ওলাই গ'ল আৰু বৌ নাই, সেইটো কাৰণে তাৰ লগতে খাবলৈ বহিলোঁ। তাৰপৰা এয়া আমি ওলাই গৈছোঁ ডিমৌলৈ আনিছা প্ৰগ্ৰেম চাবৰ কাৰণে। তাৰপৰা এয়া পাই গ'লোঁ প্ৰগ্ৰেম আমি, আৰু আনিছাকো লগ পাই গ'লোঁ। এটা প্ৰগ্ৰেম তাই হৈয়ে গ'ল, তাৰপৰা এতিয়া নেক্সট প্ৰগ্ৰেমটো এতিয়া আমি চাওঁ ব'লক। ইমান ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবোৰে নাচিলে, চাই বহুত ভাল লাগিলে। তাৰপৰা এতিয়া আমি ঘৰ মোৱা হ'লোঁ সকলোখিনি, আৰু আহি ঘৰ পায়ো গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। থেংক ইউ।